নমস্কাৰ এই মুহূৰ্তত ওলাই আহিছে আজি সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই গুৰুত্বপূৰ্ণ খবৰকেইটা অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত কৰা হৈছে গতিকে এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ পুৱা গধূলি পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি থবলৈ নেপাহৰিব দৰ্শকসকল এই মুহূৰ্তত আহি পৰিছে আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ অসমৰ হিন্দু বঙালীসকলক সন্দেহৰ চকুৰে চোৱা যায় কিন্তু অসম চুক্তি অনুসৰি তেওঁলোকে ভাৰতীয় নাগৰিক কাক লৈ এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য এই মন্তব্যত কি আছে সবিস্তাৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিছো অসমত থকা হিন্দু বঙালী ৭১ চনৰ আগত অহা বুলি মন্তব্য কৰিছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গতিকে তেওঁলোকে আবেদন কৰাৰ কথা নাই বুলিও কৈছে হিন্দু বঙালীসকলক সন্দেহৰ চকুৰে চোৱা যায় কিন্তু তেওঁলোক বাংলাদেশৰ যুদ্ধৰ সময়তে অসমত প্ৰৱেশ কৰা লোক গতিকে অসম চুক্তি অনুসৰি তেওঁলোক ভাৰতীয় নাগৰিক হয় বুলিও তেখেতে মন্তব্য আগবঢ়াইছে অসমত কা অহাৰ পিছত 12 জন লোকে আবেদন কৰিছিল 12 জনৰ 3 জনে নাগৰিকত্ব পাইছিল আৰু কাৰ কোনো বিশেষ প্ৰভাৱ অসমত নপৰে বুলিও মুখ্যমন্ত্ৰীজনাই মন্তব্য আগবঢ়াইছে শহীদ হ'ল 5 জন আৰু নাগৰিকত্ব পালে 3 জনে 12 জনৰ কাৰণে কি প্ৰতিবাদ কৰিব সেয়া সকলোৱে চাই লওক কাক লৈ সন্দৰ্ভত এতিয়া পুনৰ ডাঙৰ মন্তব্য দাঙি ধৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দৰ্শকসকল দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰত আছে যে যিকোনো মুহূৰ্তত এতিয়া 126টা সমষ্টিতে চলোৱা হ'ব উচ্ছেদ দিয়া নহয় জাননী সাজু কৰা হৈছে এতিয়া তালিকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন বিশেষ তালিকা বনাইছে কিন্তু এইবাৰ যি উচ্ছেদ চলিব 126টা সমষ্টিত কোনো ধৰণৰ নোটিছ দিয়া নহয় সবিস্তাৰে আপোনালোকক এই খবৰ জনাইছো উচ্ছেদক লৈ মুখ্যমন্ত্ৰীৰ নতুন ঘোষণা ৰাজ্যৰ 12টা সমষ্টিতে চলিব উচ্ছেদ জাননী নিদিয়াকৈ এইবাৰ কৰা হ'ব উচ্ছেদ চৰকাৰী ভূমিত সমগ্ৰ অসমতে চলিব এতিয়া উচ্ছেদ অভিযান ধুবুৰী গোৱালপাৰা লখিমপুৰ উৰিয়ামঘাট বিশ্বনাথ ৰহাৰ চেঙাজান লখিমপুৰ বঙাইগাঁৱৰ ভৈৰৱ পাহাৰ বাটতৰাত চলিব এতিয়া উচ্ছেদ অভিযান চৰকাৰী ভূমি বেদখল হোৱা আন ঠাইতো চলিব উচ্ছেদ সমষ্টিয়ে বেদখলকাৰীৰ তালিকা এতিয়া প্ৰস্তুত কৰিছে অসম চৰকাৰে ৰাজ্যৰ 126টা সমষ্টিতে চলিব উচ্ছেদ অভিযান আৰু এটুকুৰাও মাটিও অচিনাকিৰ লোকৰ হাতত থাকিবলৈ দিয়া নহ'ব বুলি এতিয়া হুংকাৰ দিছে অসমৰ মুখ্যমন্ত্ৰীজনাই শত্ৰুপক্ষক আগতীয়াকৈ খবৰ নিদিয়াকৈ চলিব উচ্ছেদ চলাবলৈ সাজু বিশাল আৰক্ষী বাহিনী আৰু লগতে বুলডোজাৰ দৰ্শকসকল তৃতীয়টো খবৰত আছে হিন্দুক সুৰক্ষা দিয়াটো বিজেপিৰ দায়িত্ব কেৱল বাংলাদেশ নহয় বিশ্বৰ সকলো হিন্দুক আমি সুৰক্ষা দিম এছাম মানুহে কাক লৈ ৰাজনীতি কৰিলে এই গুৰুত্বপূৰ্ণ মন্তব্য কোনে কৰিছে আৰু কিয় কৰিছে সবিস্তাৰে আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিছো হিন্দুক সুৰক্ষা দিয়াটো বিজেপিৰ দায়িত্ব কেৱল বাংলাদেশে নহয় বিশ্বৰ সকলো হিন্দুক আমি সুৰক্ষা দিম বিশ্বৰ যিকোনো ঠাইত হিন্দু মানুহে বিপদত পৰিলে ভাৰতবৰ্ষই সুৰক্ষা দিব সেই দায়িত্ব ভাৰতীয় জনতা পাৰ্টিয়ে পালন কৰি আহিছে ইতিমধ্যে কাৰ অধীনত মাত্ৰ 3 জনেহে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে কা বিৰোধী আন্দোলনত শ্বহীদ হৈছিল 5 জনকৈ ডেকা ল'ৰা গতিকে কা আন্দোলনৰ কি মূল্য আছিল সকলোৱে বুজি পাইছে হিন্দু মানুহ বিপদত পৰিলে যদি সহায় নকৰো আমি সনাতনী সংস্কৃতিক আওকাণ কৰা হ'ব অসমত কা আন্দোলনৰ ফলত কি হ'ল হেয়া সকলোৱে দেখিলে কিন্তু এছাম মানুহে কাক লৈ ৰাজনীতি কৰিলে 3 জন মানুহে নাগৰিকত্ব পোৱা আন্দোলনত 5 জন শ্বহীদ হৈছে লাখ লাখ হিন্দু বাংলাদেশী আহিব বুলি ভুৱা তথ্য কিছুমান দিয়া হৈছিল কাক লৈ এতিয়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৰিছে এই ডাঙৰ মন্তব্য আজিৰ শেষৰটো খবৰ পিনে আমি আগবাঢ়িছো মছজিদৰ ভিতৰত ৰাজনীতি নচলিব মাদ্ৰাছাত গৌৰৱ গগৈৰ জন্মদিন পালনক লৈ এতিয়া উত্তাল পৰিৱেশ জুম্মা নামাজ আদায় কৰি কংগ্ৰেছৰ বিৰুদ্ধে এতিয়া সংখ্যালঘুৰ প্ৰতিবাদ এতিয়া সংখ্যালঘুৱে কংগ্ৰেছৰ বিৰুদ্ধে কিয় প্ৰতিবাদ কৰিছে আমি সবিস্তাৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিছো দৰ্শকসকল মছজিদৰ ভিতৰত ৰাজনীতি নচলিব মাদ্ৰাছাত গৌৰৱ গগৈৰ জন্মদিন পালনক লৈ উত্তাল হৈছে পৰিৱেশ জুম্মা নামাজ আদায় কৰি কংগ্ৰেছৰ বিৰুদ্ধে এতিয়া সংখ্যালঘুৰ প্ৰতিবাদ সাংসদ গৌৰৱ গগৈৰ জন্মদিন ছোৱালী মাদ্ৰাছাত পালন কৰাক লৈ উত্তাল এতিয়া দগাঁও ইছলাম ধৰ্মত জন্মদিন পালন কৰাটো নিষিদ্ধ বুলি কয় তেওঁলোকে তেনেস্থলত ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে কংগ্ৰেছৰ এই কাৰ্য গ্ৰহণযোগ্য নহয় কংগ্ৰেছে ইছলামৰ নামত ৰাজনীতি বন্ধ কৰক
বিধায়ক নুৰুল হুদাই মাদ্ৰাছাক ৰাজনীতিৰ আখৰাথলী বনাবলৈ চেষ্টা কৰিছে বুলিও মন্তব্য কৰে। ইয়াৰ বাবে ৰাজহুৱাভাৱে ক্ষমা নুখুজিলে 10 গাঁৱত প্ৰৱেশ নিষিদ্ধ কৰাৰ এতিয়া হুংকাৰ।